ৰাভা জাতীয় সংগ্ৰামত প্ৰাণ আহুতি দিয়া ২৪ গৰাকী শ্বহীদক স্মৰণ শ্বহীদৰ পবিত্ৰ স্মৃতিত আজি দুধনৈৰ শ্বহীদ নগৰত নিখিল ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ২১ সংখ্যক ৰাভা জাতীয় শ্বহীদ দিৱস পালন কৰাৰ লগতে স্মৃতিচাৰণ সভা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাভা জাতীয় শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ১০ বজাত নিখিল ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতিক্ৰমে মতিলাল ৰাভা ললিতা ৰাভা আৰু দখানন ৰাভাই পতাকা উত্তোলন কৰে। তাৰ পিছত শ্বহীদ তৰ্পণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। তাৰ পিছত ৰাভা জাতীয় সংগ্ৰামত প্ৰাণ আহুতি দিয়া ২৪ গৰাকী শ্বহীদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱনিযুক্ত অধ্যক্ষ সোণাৰাম ৰাভাই। শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত বৃক্ষৰোপণ কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা চিৰাজ ৰুংডুং আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্য উপদেষ্টা মহিধৰ ৰাভাই। ইয়াৰ পাছতেই শ্বহীদ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱা হয়। ইফালে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভা নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দখানন ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা। স্মৃতিচাৰণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ভাষণ প্ৰসংগত কয় যে ৰাভা জাতীয় বীৰ শ্বহীদসকলে যি লক্ষ্য আৰু উদ্দেশ্য লৈ নিজৰ প্ৰাণ আহুতি দিছিল সেই উদ্দেশ্য পূৰণ নোহোৱালৈকে শ্বহীদৰ আত্মাই শান্তি নাপায়। সেয়ে ৰাভা হাছং পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণৰ ৰাভা জাতীয় সংগঠনৰ দাবী পূৰণ নোহোৱালৈকে সংগ্ৰাম অব্যাহত থাকিব। ৰাভা জাতীয় শ্বহীদ দিৱসৰ স্মৃতিচাৰণ সভাত ৰাভা হাছং যৌথ মঞ্চৰ অন্তৰ্গত ১৮টা দল সংগঠনৰ বিষয়ববীয়া আৰু শ্বহীদ পৰিয়ালৰ লোকসকল উপস্থিত থাকে। ৰাভা জাতিৰ সংগ্ৰামত প্ৰথম ৰাভা জাতিৰ ৩গৰাকী ব্যক্তি শ্বহীদ হৈছে। অনুকূল পৱন ৰবীন্দ্ৰ ৰাভা আৰু প্ৰথম জাতীয় সংগ্ৰামৰ জাতিৰ হকে যুঁজ দি ৰাভা হাছঙৰ কাৰণে যুঁজ দি প্ৰাণ আহুতি দিয়া ৩গৰাকী ব্যক্তিৰ স্মৃতি আৰু তাৰ পৰৱৰ্তী সময়ত শ্বহীদ হৈছে। আৰু সেই দিনটো সুঁৱৰি নিখিল ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পৰিষদ শিশু ডিমাণ্ড কমিটিয়ে ২৩ এপ্ৰিল দিনটো ৰাভা জাতীয় শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে। আৰু শ্বহীদ দিৱস হিচাপে ইতিমধ্যে ঘোষিত হৈছে সেই ২০০৪ চনতে। আৰু আজি ২১ সংখ্যক আজি ২১টা বছৰে উদযাপন কৰি আহিছে। আৰু ২১টা বছৰে আমি শ্বহীদক স্মৰণ কৰি আহিছোঁ আৰু শ্বহীদৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি সদায় কামনা কৰি আহিছোঁ। আমি আশা প্ৰকাশ কৰোঁ এই শ্বহীদসকলৰ যি আত্মত্যাগ সেই শ্বহীদসকলৰ যি আমাৰ প্ৰতি থকা আশীৰ্বাদ আৰু সাহস আৰু প্ৰেৰণাই মই ভাবোঁ আজিৰ জাতিটোক ৰাভা হাছং সমাজ কাউন্সিলখনক আজি এটা মাত্ৰা দিবৰ কাৰণে সক্ষম হৈছে। যাৰ পৰিণতিত কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, যাৰ পৰিণতিত অসমত থকা সকলোতো ৰাজনৈতিক দলে এক্সেপ্ট AIDF সকলোতো ৰাজনৈতিক দলেই চিক্সুল দিয়াৰ আপত্তি নাই বুলি ক'বৰ কাৰণে বাধ্য হৈছে। যাৰ পৰিণতিত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ NDA চৰকাৰখনে ৰাভা হাছং সমাজ কাউন্সিলখনক সাংবিধানিক স্বীকৃতি দিব লাগে বুলি ইতিমধ্যে দিল্লীলৈকে প্ৰস্তাৱ প্ৰেৰণ কৰিবৰ কাৰণে বাধ্য হৈছে। গতিকে এই ফলসমূহ মই ভাবোঁ সেই শ্বহীদসকলৰ জাতিটোৰ প্ৰতি কাউন্সিলখনৰ প্ৰতি কৰা চৰম ত্যাগ আৰু ছেক্ৰিফাইচৰ ফল আৰু ফচল। গতিকে সেই দিনটোত যদিও আমাৰ এটা দুখৰ দিন, তথাপি মই ভাবোঁ এই দিনটোৱে শ্বহীদসকলৰ আত্মাই শান্তি লাভ কৰিব। শ্বহীদসকলৰ আত্মাই ৰাভা জাতীয় সংগঠনসমূহক আমাক সকলো সাহস আৰু প্ৰেৰণা যোগাব। সেই সাহস আৰু প্ৰেৰণাই জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে, কাউন্সিলখনক আগবঢ়াই লৈ যাবৰ কাৰণে, ভাৰতবৰ্ষৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যিখন যুঁজ, যিখন ৰাজনৈতিক সংগ্ৰাম, যিখন সাংগঠনিক সংগ্ৰাম, এই সংগ্ৰামখনক তীব্ৰতৰ কৰি তুলিবৰ কাৰণে আমি সকলোৱে সাহস আৰু প্ৰেৰণা পাইছোঁ। গতিকে পুনৰবাৰ তেখেতসকলে শ্ৰদ্ধাঞ্জলি মই জ্ঞাপন কৰিছোঁ। আৰু মই নিজে উপস্থিত থাকিব পাই মোৰ দুখো লাগিছে। মই যিটো ঠাইত আমি উপস্থিত হৈ আছোঁ, প্ৰথম শ্বহীদ ৩গৰাকীক আমি ইয়াত তেওঁলোকক আমি সমাধিস্থ আমি কৰিছোঁ তেখেতসকলক, আৰু এইটো পুণ্য ধামলৈকে ৰূপান্তৰিত হৈছে। আৰু মই ভাবোঁ তেওঁলোকৰ যি ছেক্ৰিফাইচ অথলে কেতিয়াও নাযায়। আৰু এদিন নহয় এদিন দিল্লীৰ পৰা
দুধনৈলৈকে ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত কাউন্সিল অন্তৰ্ভুক্ত হ'ব আৰু ৰাভা হাছং কাউন্সিল এলেকাত বসবাস কৰা প্ৰায় 7 লাখ জনসাধাৰণ ইয়াৰ কোনো ধৰ্ম বুলি কোনো কথা নাই, কোনো জাতি বুলি কোনো কথা নাই, সকলোৰে সাৰ্বঙ্গীন উন্নতি, মাটি ভেটি যি অধিকাৰ, আত্মনিয়ন্ত্ৰণ যি অধিকাৰ, সেলফ ৰুলৰ যি অধিকাৰ, জাতি গঠন প্ৰক্ৰিয়াৰ যি সমাপ্তি বা এই অঞ্চলত থকা জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ এক নতুন বাৰ্তা শিক্ষক কাউন্সিলখন হ'ব, যাৰ প্ৰমাণ ইতিমধ্যে বৰ্তমান কাউন্সিলখনত হৈ উঠিছে। আৰু মই ভাবো ইয়াৰ ক্ষেত্ৰত এই মঞ্চৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান থাকিব যে তেওঁ যি ধৰণে কথা কৈছে 2025 চনৰ ডিচেম্বৰৰ ভিতৰত এই সমস্যাটো মাননীয় গৃহমন্ত্ৰীৰ লগত আলোচনা কৰি, প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি সমস্যা সমাধান তেখেতসকলে কৰক। দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান থাকিব যে যি ধৰণে আমি গোৱালপাৰা জিলাবাসী আমি যি ধৰণে বসবাস কৰি আছো, একেই ধৰণে জম্মু কাশ্মীৰত যিবিলাক পৰিৱেশ ঘটনা ঘটি আছে তেনেধৰণৰ পৰিৱেশ ঘটিবৰ কাৰণে আৰু বেছি বছৰ নাই। সময় থাকোঁতে যদি এই অঞ্চলটো বচোৱা নাযায় আৰু ভৱিষ্যতে বচাবৰ কাৰণে সম্ভৱ নহয়। সেইকাৰণে মই ভাবো ৰাভা হাছঙৰ ইছ্যুটোক ৰাজনৈতিক দৃষ্টিভংগীৰে কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে নাচাব, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰে নাচায়, তাৰ প্ৰতি মোৰ আহ্বান থাকিল। আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ইছ্যুটো সদায় এক সামাজিক দৃষ্টিভংগীৰে, সামাজিক দৃষ্টিকোণ আগত ৰাখি যদি কাম কৰে, মই ভাবো 2025 ভিতৰত ইয়াত শিক্ষক অন্তৰ্ভুক্ত কৰাটো একেবাৰে সম্ভৱ। আজি 21 সংখ্যক ৰাভা জাতীয় শ্বহীদ দিৱস। ৰাভাসকলৰ কৃষ্টি সংস্কৃতি সংৰক্ষণ সংবৰ্ধন কৰি স্বাভিমানেৰে জীয়াই থাকিবৰ কাৰণে এটা নিজা অঞ্চলত স্বশাসনৰ ব্যৱস্থা ইয়াত আনিবৰ কাৰণে যিখন সংগ্ৰাম আমাৰ চলি আছে, ষষ্ঠ অনুসূচীৰ সংগ্ৰাম, সেই সংগ্ৰামখনত ইতিমধ্যে 24 জনকৈ লোক শ্বহীদ হৈছে। গতিকে সেই শ্বহীদসকলৰ যি আশা আকাংক্ষা, যি সপোনবোৰ আধৰুৱা হৈ ৰৈছে তেওঁলোকৰ কাৰণে, সেইখিনি নিশ্চয় আহি থকা সময়ত তেওঁলোকৰ ত্যাগে আহি থকা প্ৰজন্মক যুগে যুগে উৎসাহিত কৰি থাকিব। আৰু যিখন সংগ্ৰাম বৰ্তমান ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত এই হাছং অঞ্চল অন্তৰ্ভুক্ত কৰি এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সম বিকাশ কৰাৰ লগতে অঞ্চলটোক সাংবিধানিক সুৰক্ষা কৰাৰ কাৰণে যিখন সংগ্ৰাম চলি আছে, এই সংগ্ৰামটো আৰু বেছি শক্তিশালী, আৰু বেছি প্ৰাণৱন্ত হৈছে। গতিকে শ্বহীদসকলৰ যি ত্যাগ, এই ত্যাগৰ মূল্য নিশ্চয় আমি এদিন পাম। আৰু আহি থকা সময়ত তেওঁলোকৰ ত্যাগকে আধাৰ কৰি পেলাই আমাৰ যি সংগ্ৰাম, ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচিত দাবী সমিতিকে ধৰি এই অঞ্চলৰ 18টা জাতি জনগোষ্ঠীৰ যি সংগঠনৰ সন্মিলিত এটা মঞ্চ ৰাভা সমিতি, এই সমিতি আহি থকা সময়ত সংগ্ৰামখনক আৰু অধিক শক্তিশালী কৰি আগবঢ়াই লৈ যাব। আৰু আমাৰ যি দাবী, সেই দাবীক নিশ্চয় আমি কম দিনৰ ভিতৰত পূৰণ কৰিবলৈ সক্ষম হ'ম বুলি আমাৰ বিশ্বাস। ছাত্ৰ সন্থা হিচাপে গভীৰ দুখ প্ৰকাশ কৰিছো। এটা অতি অনাকাংক্ষিত আৰু অতি নিন্দনীয় যি হত্যাকাণ্ড সংঘটিত হল জম্মু কাশ্মীৰৰ পেহেলগামত, 28 জনকৈ লোক পৰ্যটক তাত নিজৰ জীৱন দিব লগা হল। এয়া আচলতে ভাৰতৰ বাবে অতি লজ্জাজনক এটা ঘটনা। গতিকে এই ঘটনাৰ তীব্ৰ বিৰোধিতা আমি কৰিব লাগিব। আৰু যিসকল ইয়াত সন্ত্ৰাসবাদী লোক ইয়াত জড়িত আছে, সেইসকলক এনে আচলতে এৰি যাব দিয়া উচিত নহয়। এয়া আমি ভাৰতবাসী হিচাপে আমি মাৰ বাণীত থিয় দিব লাগিব। ভাৰত চৰকাৰে ইয়াৰ উচিত ব্যৱস্থা কৰিব লাগিব।
দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতৰ ৰিপৰ্ট অসম টুডে।